ছাত্ৰছাত্ৰীসকল তোমালোকৰ ভালনে? আজি মই তোমালোকক এটা দৰকাৰী টপিকৰ ওপৰত আলোচনা কৰিম। এই উৎপাদক যাক ইংৰাজীত ফেক্টৰ বুলি কোৱা হয় আৰু গুণিতক যাক ইংৰাজীত মাল্টিপুল বুলি কোৱা হয়। তোমালোকে যিবিলাক ভিডিঅ' আমি শ্বেয়াৰ কৰি আছো বা তোমালোকৰ লগত আলোচনা কৰি আছো, সেই ভিডিঅ'বিলাক তোমালোকে সম্পূৰ্ণকৈ শেষ কৰি চাবা। শেষ কৰি চালেহে সম্পূৰ্ণভাৱে বুজিব পাৰিবা বা আয়ত্ব কৰিব পাৰিবা, আৰু পিছৰ ক্লাছবোৰত তোমালোকৰ সহায় হ'ব। আজিকালি প্ৰায় 6ৰ পৰা তোমালোকৰ মেথছ আৰু ছায়েন্স, ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আছে। সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই কি কৰিবা, অসমীয়াৰ লগতে ইংৰাজী এতিয়া উৎপাদকৰ ইংৰাজী নাম কি, ফেক্টৰ, এনেকে তোমালোকে ইংলিছ টাৰ্মবিলাক ভালদৰে শিকি ল'বা। হয়তো তোমালোকৰ 9-10ত হয়তো অসমীয়া নাথাকিব পাৰে, অকল ইংৰাজীতে আহিব পাৰে। সেইকাৰণে এতিয়াৰ পৰা ভালদৰে মন দিবা। উৎপাদক হ'ল ফেক্টৰ আৰু গুণিতক হ'ল মাল্টিপল। এতিয়া প্ৰথমতে আমি আলোচনা কৰোঁ উৎপাদক কাক বোলে। এতিয়া এটা সংখ্যাক যি সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰি বা হৰণ যায় তাকে উৎপাদক বোলে। যেনে এতিয়া চাবা, এটা সংখ্যা 8ক আমি কাৰ পূৰণফল হিচাপে দেখুৱাব পাৰোঁ? 1 পূৰণ 8, 1 8 গুণ 8 হ'ব, আকৌ 2 4 গুণ 8 হ'ব। গতিকে 8ৰ উৎপাদক হ'ব কিমান? 1 2 4 আৰু কিমান? 8। এইটো 8ৰ উৎপাদকবোৰ হ'ব কিমান? 1 2 4 আৰু কিমান? 8। 48ক আমি কি সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰোঁ? ইয়াৰ কাৰণে তোমাৰ পূৰণতা লাগিব। পূৰণতা লগতে তোমালোকে হৰণো জানিব লাগিব ভালদৰে। এতিয়া 48টো 1 পূৰণ 48, 48 গুণ 48 যাব। 2 পূৰণ 24, 24 গুণ 48 যাব। 3 পূৰণ 16, 16 3 গুণ 48 যাব। 4 পূৰণ 12, 12 4 গুণ 48 যাব। 6 8 কিমান হ'ব? 48 যাব। এতিয়া তুমি যদি কোৱা 2 লগত কি পূৰণ কৰিলে 48 আমি নাজানো, তেতিয়া তুমি 2ৰে হৰণ কৰিব পাৰিবা। 2ৰে 4ক দুবাৰ, 2ৰে 4 হৰণ কৰা দুবাৰ গুণ, তাৰপিছত 8 হ'ল 2ৰে 8ত কেইটা? 4 বাৰ, 24 গুণ কিমান হ'ব? 48। ঠিক আছে। 3ৰে 4 হৰণ কৰিলে একবাৰ, তাৰপিছত 1 বাকী হ'ল, 1 লগত 8 নামিল 18 হ'ল, 18 হওঁতে 3ৰে 18 কৰিলে 6 বাৰ, তাৰমানে 3 লগত 16 গুণ কৰিলে কিমান হ'ব? 48 হ'ব। এনেকে 4 পূৰণ 12 হ'ব, 12 4 48, 6 8 গুণ 48। এতেকে 48ৰ উৎপাদকবোৰ হ'ব কি? 1 2 3 4 6 8 12 16 24 আৰু কি 48। এটা কথা মনত ৰাখিবা, কোনো এটা সংখ্যাৰ উৎপাদক সদায় সেই সংখ্যাটো আৰু 1 সেইকেইটা হ'ল কমন। 1 আৰু সেই সংখ্যাটো সকলো সংখ্যাৰ উৎপাদক হয়, তাক বাদেও কিছুমান উৎপাদক আমি উলিয়াব পাৰোঁ। ঠিক তেনেধৰণে আৰু এটা আমি ডাঙৰ সংখ্যা আছে 120। 120টো 1 পূৰণ 120 হ'ব, আকৌ 2ৰ লগত 60 হ'ব, 60 গুণ 120। 3ৰ লগত 40 হ'ব, 40 3 গুণ 120 হ'ব। আকৌ 4ৰ লগত 30 হ'ব, 30 4 গুণ 120। 5ৰ লগত কি পূৰণ কৰিলে 120 হ'ব? 5 4 10, 12 হৰণ কৰা, 12 হ'ল দুবাৰ, 5 2 গুণ 10, 2 বাকী হ'ল 20 হ'ল, 5 4 গুণ 20। আকৌ 6ৰ লগত 6ৰে হৰণ কৰিলে 2 বাৰ আৰু এটা শূন্য, তাৰমানে কিমান? 6ৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব? 120 হ'ব। ঠিক আছে। 7ৰে নাযায়, 8ৰে যাব, 8ৰে 8 গুণ 8, 4 গুণ 40, 8 5 গুণ 40। এনেকে তুমি হৰণৰ সহায়তো কৰিব পাৰিবা। তাৰমানে হৰণতা তোমাক জানিব লাগিব। হৰণ অংক জানিব লাগিব, পূৰণতা বিশেষকে জানিব লাগিব। পূৰণতা জনাৰ পিছত তুমি হৰণ পাৰিবা। 8 পূৰণ কিমান? 8 পূৰণ 15, 15 8 কিমান হ'ব? 120 হ'ব। ঠিক আছে। 10 পূৰণ 12, 10 12 কিমান হ'ব? 120। এতেকে 120ৰ উৎপাদক বিলাক লেখা বুলি ক'লে কি হ'ব? এতিয়া 1 2 3 4 5 6 8 10 12 15 20 24 30 40 60 আৰু কিমান? 120। এনেকে গতিকে উৎপাদক তুমি বুজি পালা? উৎপাদক মানে হ'ল কি, কোনো এটা সংখ্যাক, যেনে 10ৰ উৎপাদক উলিয়াব দিলে আমাক 10 কি সংখ্যা পূৰণ কৰিলে 10 হ'ব? 1 পূৰণ 10, 10 গুণ 10, 2 5 গুণ 10। গতিকে 10ৰ উৎপাদক কি হ'ব? 1 হ'ব, 2 হ'ব, 5 হ'ব, 10 হ'ব। এতিয়া তোমাৰ 8 1ৰে হৰণ যাব 8 বাৰ, 2ৰে হৰণ যাব 8ক 4 বাৰ, 4ৰে 8 হৰণ যাব 2 বাৰ, 8ৰে 8 হৰণ যাব কেইবাৰ? 1 বাৰ। উৎপাদক বিলাকেৰে সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হয়। এতিয়া 48ৰ উৎপাদক 1 2 3 4 6 8 12 16 24 আছে। এই গোটেইকেইটা সংখ্যাৰে 48 হৰণ যাব। 1ৰে 48 48 বাৰ, 2ৰে 48 হৰণ কৰিলে 24 বাৰ, 3ৰে 48 হৰণ কৰিলে 16 বাৰ, এনেকে পাবা। এতিয়া উৎপাদক মানে কি? পূৰণফল। এইবাৰ আহিল পূৰণফল, যাক যি সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰি তাকে কি বুলি কয়? উৎপাদক। উৎপাদকৰ আন এটা নাম হ'ল গুণনীয়ক। মনত ৰাখিবা, উৎপাদকৰ আন এটা নাম কি? আগতে আমাৰ আহিছিল, 1 নম্বৰ প্ৰশ্ন আহিছিল, উৎপাদকৰ আন এটা নাম কি? গুণনীয়ক। আজিকালিতো বাৰু প্ৰায় নাই কিতাপবিলাকত, মনত ৰাখিব হ'লেও তোমালোকৰ অতিৰিক্তভাৱে। এইবাৰ আহিল গুণিতক। গুণিতক মানে হ'ল মাল্টিপল। এতিয়া গুণিতক মানে হ'ল পূৰণফল বা গুণফল।
এটা সংখ্যাৰ লগত আন এটা সংখ্যা পূৰণ কৰি পোৱা ফলটোকে কি বুলি কোৱা হয়? গুণিতক বুলি কোৱা হয়। এতিয়া 4 গুণিতকবোৰ লিখা বুলি ক'লে 4 গুণিতকবোৰ হ'ব 4 × 4, পূৰণ ফলটো হ'ব 4 × 4 হ'ব, আকৌ 4 × 2 = 8 হ'ব, আকৌ 4 × 3 = 12 হ'ব, 4 × 4 = 16 হ'ব, 4 × 5 = 20 হ'ব, 4 × 6 = 24 এনেকৈ। গতিকে গুণিতকটো সহজ, গুণিতক হ'ল ওলাব লাগিলে তুমি পূৰণ কৰি পালে হ'ল। এতিয়া 8ৰ গুণিতক ওলাব দিলে 8 × 8 হ'ব, 8 × 2 = 16 হ'ব, 8 × 3 = 24 হ'ব, 8 × 4 = 32। গুণিতকবিলাক সদায় সেই সংখ্যাটো বা তাতকৈ ডাঙৰ হয়, মনত ৰাখিবা। আৰু উৎপাদকবিলাক হ'ল 1 আৰু সেই সংখ্যাটোৰ মাজত। যেনে চোৱা এতিয়া 120ৰ উৎপাদক কি বুলি ক'লে 1ৰ পৰা আৰম্ভ হৈ 120লৈ, তাৰমানে 1 আৰু 120। উৎপাদক বুলি ক'লে 120ৰ উৎপাদক বুলি ক'লে 120 বা তাতকৈ সৰু হ'ব। আকৌ যদি গুণিতক বুলি কয় তেতিয়াহ'লে গুণিতক বুলি ক'লে এতিয়া 4 গুণিতক কি বুলি ক'লে 4 4তকৈ ডাঙৰ। আকৌ উৎপাদক বুলি ক'লে 4 উৎপাদক কি বুলি ক'লে 4 4তকৈ সৰু। গতিকে এই ভিডিঅ'টো এনেকৈ চাবা তোমালোকে। এই ভিডিঅ'ৰ যিবিলাক কথা শিকোৱা গৈছে সেইবিলাক ভালদৰে তোমালোকে চাবা, চাই তোমালোকে ভাল পালে ভিডিঅ'বিলাক তাৰমানে তোমালোকৰ লগৰ ছাত্ৰ ছাত্ৰীবিলাকেও জানিব পাৰে, তাৰ কাৰণে ভিডিঅ'বিলাক তোমালোকে শ্বেয়াৰ কৰিবা।